দৰ্শকসকল আৰু বন্ধুসকল, আজি আপোনালোকক এটা দুখ শ্বেয়াৰ কৰিম। আপোনালোকে ভিডিঅ'টো চাই থাকক। মই ভিডিঅ'টো এতিয়া আৰম্ভ কৰি আছোঁ। এতিয়া কথাখিনি হ'ল, আমাৰ STCৰ লগত তেল ডিপুটো আপোনালোকে চিনাই পায়। এই তেল ডিপুটোত আহিছোঁ মই। ATMৰ পৰা এটা 500 টকা নোট ওলাইছিলোঁ। এয়া চাই লওক, ATMটোৰ পৰা 500 টকা এটা ওলাইছিলোঁ। এই 500 টকাটো ৰং লগোৱা হ'ল। ৰং লগোৱা 500 টকা ATMৰ পৰা মই ওলাইছোঁ। এতিয়া মই তেল ডিপুত গৈছোঁ, 500 টকাটো নলয়। মই দোকানত কিবা এটা বস্তু কিনিব গৈছোঁ, মই 500 টকাটো লৈ পেলাই গৈছোঁ, নলয়। এইটোতো মই ATMৰ পৰাই পাইছোঁ না, এইটো বেংকৰ পৰাই আহিছে। সিহঁতক কৈছোঁ যে এইটো বেংকৰ পৰা আহিছে, বেংকত জমা দি দিব। এইটো কাৰণে সিহঁতে পইচাখিনি নলয়। আপোনালোকে যদি ATMৰ পৰা পইচা ওলায়, আপোনালোকে অকণমান চাই মেলি ওলাব, নহ'লে মোৰ নিচিনা বিপদত পৰিব লাগিব। মোৰ হাতত এতিয়া টকা পইচা নাই, 500 টকা এটাই আছিলে। এতিয়া মই বিপদত পৰি গৈছোঁ। এই 500 টকাটো নচলে। এতিয়া মই বেলেগ কিবা এটা ব্যৱস্থা কৰিব লাগিব। আপোনালোকেও যদি ATMৰ পৰা ওলায় 500 টকা, এই 500 টকাটো আপোনালোকে চাই মেলি ওলাব। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ বেয়া লাগিছে, অৱশ্যে এটা লাইক কৰিব আৰু বেছি বেছি শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব। মই ভিডিঅ' আজি ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।